ইতিহাসৰ প্ৰথমবাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ভুল কৰিছে। এইকাৰণে ভুল কৰিছে, তেওঁ নিজেই বিজেপি নাছিল, গতিকে বিজেপিক চিনি নাপালে। ই একদম আৰম্ভণিৰ পৰা তেওঁ বিজেপি কৰা সঞ্জয় কিষাণ তাক কৰ্তন কৰি প্ৰৱেশ দিয়াৰ ক্ষেত্ৰত অসমীয়া সন্তুষ্ট হোৱা নাই, আমি সন্তুষ্ট নহয়। এইকাৰণে নহয়, তেওঁ চাহ শ্ৰমিকৰ চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক আছিল। তেতিয়া কি উন্নতি কৰিলে? তেওঁ বিধায়ক আছিল, কি উন্নতি কৰিলে? বিশেষ উন্নতি কৰা নাই। তেওঁ অকল চাহ শ্ৰমিকৰ বছৰেকৰ মাচুলটো লৈ তেওঁ বৰঙণি লৈ তেওঁলোকে চলি আছিল। আজিও সেইকে কথা। এক প্ৰকাৰ ক'বলৈ গ'লে চাহ শ্ৰমিকৰ তেজ শোষণ কৰা এইজনে প্ৰথমৰ প্ৰধান মানুহ, যিজনে হিমন্ত বিশ্ব ভুল কৰি পেলাই মন্ত্ৰিত্ব পদ দিছে। আৰু অতি সহজ সৰল দুৰ্নীতি পৰায়ণ নোহোৱা, কোনো বদনাম নোহোৱা সঞ্জয় কিষাণক কৰ্তন কৰাটো তেওঁৰ আটাইতকৈ ডাঙৰ ভুল। গতিকে আৰু বাকী যিবিলাক MLA আছে বিজেপিৰ, তেওঁলোকৰ মুখত চিলাই লগোৱা আছে, মুখ বন্ধ, তেওঁলোকে কথা ক'ব নোৱাৰে। এটা 5 বাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, তেওঁক মন্ত্ৰিত্ব পদ দিব নোৱাৰিলে। জানে হিমন্তই যে ই অলপমান 5 বাৰ সেই বিধায়ক হৈছে, গতিকে তেওঁ কিছু কথা জানে, বিধানসভাত কথা ক'ব, সেইকাৰণে তাক কৰ্তন কৰি দিয়া হ'ল। আচলতে চাহ শ্ৰমিকৰ আজি এনেই চাবলৈ গ'লে নাম কাটি পইচা, যাক আমি PFৰ পইচা বুলি কওঁ, তাক 3বাৰকৈ আমাৰ কংগ্ৰেছ দল দিছে। এইবাৰ তেওঁলোকে 2বাৰ দিয়াৰ ব্যৱস্থা কৰিছে। আৰু এটা অতি আচৰিত কথা, অসমত 130টা হাইস্কুল বনাইছে, মডেল স্কুল। সেই মডেল স্কুল হিমন্তক মই সুধিব বিচাৰিছোঁ, কি কাৰণত চাহ শ্ৰমিকক যদি ইমান ভাল পাইছিল, তেন্তে কি কাৰণত তেওঁলোকে তাৰ এগেইনষ্টত স্কুলৰ এগেইনষ্টত এপইণ্টমেণ্ট নহ'ল? এতিয়া যিবিলাক হাইস্কুল আছে, মডেল স্কুল আছে, সেই স্কুলবিলাক য'ৰ ত'ৰ পৰা শিক্ষক আনি পেলাই তেওঁ নিযুক্তি দিছে। গতিকে এটা সময়ত তেওঁ চাহ শ্ৰমিকসকলক এনেকৈ ধৰণে অৰ্ডাৰ দিব, য'ৰ স্কুলৰ পৰা আহিছে তালৈ যাব লাগে, তেতিয়া স্কুল খালী হৈ যাব, গৰু গোৱালি হৈ যাব। এই কামেই কৰিছে। গতিকে চাহ জনগোষ্ঠীৰ কাৰণে ভাল চিন্তা কৰা হিমন্ত কেতিয়াও নহয়, কোনো কালেই নহ'ব। আজি মুখ্যমন্ত্ৰী হিচাপে আজি অকল চাহ শ্ৰমিকৰ এই কথা, তেওঁ জনজাতি বিৰোধী কামো কৰিছে। গতিকে এই মৰাণ জনগোষ্ঠীৰ বিৰোধীও কাম কৰিছে। গতিকে মৰাণ জনগোষ্ঠীৰ এতিয়া ডেভেলপমেণ্ট কাউন্সিল 2-4 পইচা পাইছে, ডেভেলপমেণ্ট হৈছে বেলেগ কথা। কিন্তু মই এনেকুৱা স্কুল দেখিছোঁ প্ৰায় 50-60 বছৰ হৈ গৈছে, যেনে কৰ্দৈগুৰি হাইস্কুল আজিলৈ গভৰ্ণমেণ্ট হোৱা নাই। গতিকে সকলো জনগোষ্ঠীক তেওঁৰ ভাল কৰা বা উন্নয়ন কৰা, সেইটো তেওঁ হিন্দী ভাষীসকলক তেওঁ ভাল পায়। কিন্তু হিন্দী ভাষীসকলক ভাল মন্ত্ৰিত্ব দিয়ে, আৰু ভাল তেওঁলোকৰ চিণ্ডিকেট থকা মানুহবিলাকক তেওঁ হিন্দী ভাষীবিলাকক তেওঁ মন্ত্ৰিত্ব দিয়ে। গতিকে এই যে বেয়া দিন আহিলে এইবিলাক চিন্তা চৰ্চা কৰে। গতিকে তেওঁ অহা 26ত তেওঁ মুখ্যমন্ত্ৰিত্ব পদ যাবই, বিজেপি শাসনত নাথাকিব। ৰাইজে বুজি পালে, মূল্য বৃদ্ধিকে ধৰি বিভিন্ন কথা। গতিকে এইখিনি দীঘলীয়া মই নকৰোঁ। গতিকে হিমন্তক এটা সখিয়াই দিছোঁ, আজি তেওঁক সঞ্জয় কিষাণক কৰ্তন কৰিছে। অকল তেনে কথা নহয়, ৰামেশ্বৰ তেলীও কৰ্তন কৰিছে। এবছৰীয়া তেওঁ ৰাজ্যসভা। গতিকে তেওঁ যেনেকৈ ধৰণে কিক আউট কৰিছে, মানুহ বুজি পাইছে, অসমৰ মানুহ বুজি পাইছে। পৰলোচনত নাপালে, MLA বাই ইলেকশ্যন নাপালে, তেওঁ লোকসভা নিৰ্বাচনত ইয়াত আছে, তেজগোল আছে, সিও নাপালে। গতিকে কামাখ্যা এতিয়া সেইদিনা আচলতে পবিত্ৰ মাৰ্ঘেটা তেওঁ কোনো ইলেকশ্যনত জিকা নাছিল। ৰাজ্যসভালৈ গৈ পেলাই তেওঁ ভাল মন্ত্ৰিত্ব পদ পালে। কিন্তু কামাখ্যা তাত দুবাৰকৈ লোকসভাত নিৰ্বাচন হোৱা মানুহজনক দিয়া নহ'ল। লোকসভাত বঞ্চিত কৰা হ'ল, ৰাজ্যসভাতো বঞ্চিত কৰিছে। গতিকে এইটো এটা টোপ ৰামেশ্বৰ তেলীক দিয়াটো। গতিকে এই যে চাহ জনগোষ্ঠীসকলক তেওঁ এটা সময়ত কৈছিলে সবকা সাথ সবকা বিকাশ, সেইটো হোৱা নাই। চাহ শ্ৰমিকক তেওঁ 351 টকা হাজিৰা দিম বুলি কৈছে। কৰি দেখাওক হিমন্ত হিম্মত যদি আছে। চাহ শ্ৰমিকৰ 351 টকা হাজিৰা দিম বুলি কোৱা মানুহজন এতিয়া নিচুপ। আৰু যিসকল বিধায়ক আছে তেওঁলোকে চুপচাপ মুখত চিলাই লগোৱা। গতিকে এই ধৰণে কাম তেওঁলোকে কৰিছে। গতিকে ইয়াৰ শিক্ষা অহা 26ত দিয়া হ'ব। মহানগৰীত উৎকৃষ্ট হোটেল
দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা-সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ